গেট বন্ধ আছে, অনুগ্ৰহ কৰি আমাৰ ঘৰলৈ নাহিব, আমিও নাযাওঁ। যদি প্ৰয়োজন হয় ফোন কৰিব। ছ'চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে বিশেষ পোষ্টাৰ। কিন্তু কিয় আঁৰিলে এই পোষ্টাৰ? অতিথি পৰায়ণতা হয়, অতিথি পৰায়ণতা অসমীয়া জাতিৰ এটা বিশেষ গুণ। আৰু এই অতিথি পৰায়ণ অসমীয়া জাতিয়ে আজি বাধ্য হৈছে নিজৰ জপনাত এখন বিশেষ ফলক আঁৰি থ'বলৈ। কেইখনমান আলোকচিত্ৰ, য'ত দেখিবলৈ পোৱা হৈছে, লিখি থোৱা হৈছে, অনুগ্ৰহ কৰি আমাৰ ঘৰলৈ নাহিব, আমিও আপোনাৰ ঘৰলৈ নাযাওঁ। আৰ্জেণ্ট থাকিলে ফোন কৰক, লিখি দিয়া হৈছে ফোন নম্বৰটো। কৰোনাৰ সংক্ৰমণ বনজুইৰ দৰে সমগ্ৰ বিশ্বব্যাপী বিয়পিছে এতিয়া কৰোনাৰ সংক্ৰমণ। আৰু এই কৰোনাৰ সংক্ৰমণৰ বাবে মানুহে মানুহৰ সংস্পৰ্শলৈ আহিবলৈ এতিয়া ভয় কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু অতিথিপৰায়ণ অসমীয়াই এতিয়া মানুহৰ সংস্পৰ্শলৈ অহাৰ ভয়ত, কৰোনা সংক্ৰমণৰ ভয়ত এতিয়া বাধ্য হৈছে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ। যাৰ বাবে নিজৰ নিজৰ জপনাত আঁৰি দিছে একোখনকৈ ফলক, য'ত অনুৰোধ কৰা হৈছে, অনুগ্ৰহ কৰি আমাৰ ঘৰলৈ নাহিব, আমিও নাযাওঁ আপোনাৰ ঘৰলৈ। আৰু এনে কিছু ফটোগ্ৰাফ, এনে কিছু আলোকচিত্ৰ এই মুহূৰ্তত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।